অহা 22 জুনৰ পৰা গুৱাহাটীৰ মা কামাখ্যাত আৰম্ভ হ'ব অম্বুবাচী মেলা। সেইকেইটা দিনত সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ ভিৰত বীৰ দি বাট পাবলৈ নোহোৱা পৰিৱেশৰ সৃষ্টি হয়। সেইবাবেই অম্বুবাচীৰ প্ৰাক্ষণত মা কামাখ্যাক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে মই গৈছিলোঁ মন্দিৰলৈ। কামাখ্যাক দ্য ব্লিডিং গডেছ বুলিও কোৱা হয়। দেৱী পুৰাণৰ মতে সতীৰ দেহৰ অংগ খহি পৰি যি ৫১খন শক্তিপীঠৰ সৃষ্টি হৈছিল, মা কামাখ্যা তাৰ অন্যতম। কামাখ্যা শক্তিপীঠত দেৱীক সৃষ্টিৰূপিণী ৰূপত অৰ্চনা কৰা হয়। দেৱী পুৰাণৰ মতে নীলাচল পাহাৰত সতীৰ দেহৰ নিম্নাংশ খহি পৰাৰ বাবে ইয়াত দেৱীক সৃষ্টিৰ আধাৰ ৰূপে আৰাধনা কৰা হয়। নীলাচল পাহাৰৰ এচটা বিশেষ শিলৰ ওপৰত কামাখ্যা শক্তিপীঠ অৱস্থিত। সেই বিশেষ শিলচটা মহাভৈৰৱৰ এক ৰূপ বুলি বিশ্বাস কৰা হয়। সাধাৰণতে ভাৰতবৰ্ষৰ যিসমূহ প্ৰখ্যাত মন্দিৰ তাত ভৈৰৱে দ্বাৰৰক্ষী ৰূপে অৱস্থান কৰে, যেনে কাশী বিশ্বনাথৰ মহাকালেশ্বৰ মন্দিৰৰ দ্বাৰৰক্ষী ৰূপে কাল ভৈৰৱ আছে বুলি জনবিশ্বাস প্ৰচলিত। কামাখ্যাৰ অম্বুবাচী মেলাক উত্তৰ পূৰ্বাঞ্চলৰ মহাকুম্ভ মেলা আখ্যা দিয়া হয়। কামাখ্যা ধামত যথেষ্ট তন্ত্ৰবিদ্যাৰ প্ৰেক্টিছ কৰা হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে নাগা বাবাকে আদি কৰি বহুতো প্ৰখ্যাত তথা অখ্যাত অঘৰী সন্যাসীৰ ইয়াত সমাগম হয়। প্ৰত্যেকভাগ মন্দিৰৰ লগতে আচলতে বিভিন্ন ধৰণৰ জনবিশ্বাস জড়িত হৈ থাকে। কামাখ্যা ধামলৈ যোৱাৰ লগে লগে বিশ্বাস কৰা হয় যে এই বিশেষ কুণ্ডভাগত স্নান নকৰাকৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলে মন্দিৰ দৰ্শন আধৰুৱা হয়। কিন্তু যিহেতু ইমান ভিৰৰ মাজত স্নান কৰিব নোৱাৰি, গতিকে অৰ্ধ স্নান অৰ্থাৎ আপুনি যদি হাত ভৰি ধুইও প্ৰৱেশ কৰে মন্দিৰত, তেতিয়াহ'লেও মন্দিৰ দৰ্শন সম্পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু যিসকলে এই কুণ্ডত হাত ভৰি নোধোৱাকৈ মন্দিৰত দৰ্শন কৰে, সেই দৰ্শন আধৰুৱা হৈ যোৱা বুলি কোৱা হয়। মোৰ এইবাৰৰ কামাখ্যা দৰ্শন একচুৱেলি কমপ্লিট দৰ্শন বুলি ক'ব নোৱাৰি, কিয়নো মই মন্দিৰৰ সম্পূৰ্ণ গৰ্ভগৃহভাগ এইবাৰ প্ৰৱেশ কৰিবলৈ নাপালোঁ। সেয়া দেখিছে নহয় দূৰৈত মানুহে কিমান লাইন পাতি আছে। সেই তেনেকুৱা প্ৰায় কিলোমিটাৰ জোৰা এটা লাইন অতিক্ৰম কৰি আচলতে গৰ্ভগৃহ প্ৰৱেশ কৰাটো এইবাৰ মোৰ পক্ষে আৰু সম্ভৱ নাছিল। সেইকাৰণে দেৱীৰ প্ৰতিমা দৰ্শনৰ যি প্ৰথা আছে সেই দৰ্শন কৰিয়ে মই এইবাৰৰ বাবে কামাখ্যা দৰ্শন সামৰিলোঁ। সেই যে ৰৈ আছে বাবাজন দেখিছে, এনেধৰণৰ বহু অঘৰী বাবাই আচলতে এতিয়া কামাখ্যা ধামত ভিৰ কৰিছেহি। আপোনালোকৰ যদি অঘৰী বাবা সন্যাসীক লগ পাবলৈ মন আছে, তেতিয়াহ'লে অম্বুবাচীৰ সময়ত কামাখ্যালৈ যাওক।